মাকুম সাহিত্য সভাৰ 2022-24 বৰ্ষৰ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত। অসমৰ জাতীয় জীৱনৰ বৃহত্তম সাহিত্য অনুষ্ঠান অসম সাহিত্য সভাৰ অন্যতম শাখা মাকুম সাহিত্য সভাৰ 2022-24 বৰ্ষৰ দ্বিবাৰ্ষিক অধিৱেশনখনি দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে বনমালী শইকীয়া ভৱনৰ প্ৰাংগণত অনুষ্ঠিত কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা 9 বজাত পতাকা উত্তোলন, 9:30 স্মৃতি তৰ্পণ কৰা হয়। পতাকা উত্তোলন কৰে মাকুম সাহিত্য সভাৰ সভাপতি চন্দ্ৰ কুমাৰ বৰুৱাই। স্মৃতি তৰ্পণ কৰে অসম সাহিত্য সভাৰ আজীৱন পৰম হিতৈষী সভ্য পূৰ্ণকান্ত বৰুৱাই। আজিৰ সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা আকাশ অনুষ্ঠানৰ উদ্বোধন কৰে বিশিষ্ট কবি সাহিত্যিক নিৰুপমা গোস্বামীয়ে। ডুমডুমা বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষা প্ৰণীতা নেওগে সঞ্চালনা কৰা অনুষ্ঠানত প্ৰথমে কৰবীৰ কৃষ্ণ গগৈয়ে যোগাসন প্ৰদৰ্শনৰ দ্বাৰা শৰীৰৰ উপকাৰিতাৰ বিষয়ে অধ্যয়ন কৰায়। তাৰ পাছতে ভাৰতী ডেকাৰ পৰিচালনাৰে বিয়ানাম আদি পৰিৱেশন কৰা হয়। পৰৱৰ্তী কাৰ্যসূচী আমন্ত্ৰিত বিশিষ্ট অতিথিসকলৰ উপস্থিতিত মুকলি সভা, গ্ৰন্থ উন্মোচন আদি অনুষ্ঠিত কৰা হ'ব। মাকুম সাহিত্য সভাৰ সম্পাদক নন্দ বৰুৱাই আজিৰ মুকলি সভাখনত সকলোৱে উপস্থিত থাকি সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনায়। সঁচাকৈ আজি মই নিজে গৌৰৱ অনুভৱ কৰিছো যে মাকুম সাহিত্য সভাৰ সকলো বিষয়ববীয়া তথা কৰ্মকৰ্তালৈ মই আন্তৰিক ধন্যবাদ জনাইছো এই কাৰণে যে মোক ইয়ালৈ আহি এই আকাশ নামৰ অনুষ্ঠানটোৰ উদ্বোধক হিচাপে আমন্ত্ৰণ কৰিছে। সঁচাই মই নিজে গৌৰৱ অনুভৱ কৰিছো। ধন্যবাদ জনাইছো সেই কেইজনক যিকেইজনে অসম সাহিত্য সভাৰ যিকেইজনে এই আকাশ নামৰ শব্দটো আমাৰ মহিলাসকলৰ বাবে নিৰ্বাচন কৰি দিছে। অসমীয়াতেই হওক আমি ৱাৰ্ম আপ নিজক প্ৰস্তুত কৰোঁ। অলপ আমি কৰিবলৈ যাম এতিয়া। আপোনালোক ৰেডি আছেনে বাৰু? লাহে লাহে টু জেনেৰেট হিট, অলপ হিট জেনেৰেটকে চকু মুদিয়ে থাকিব। মুখত সকলো থেংক ইউ মাদাৰ আৰ্থ, থেংক ইউ ইউনিভাৰ্ছ, থেংক ইউ গুৰুজ টু প্ৰভাইড আছ দ্য ৱণ্ডাৰফুল ডে। মাকুম সাহিত্য সভাৰ তৰফৰ পৰা সকলোলৈ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা নিবেদিছোঁ। মাকুম সাহিত্য সভাৰ আজি এটা গৌৰৱৰ দিন। 1960 চনতে প্ৰতিষ্ঠা হোৱা মাকুম সাহিত্য সভাই আজি 2022 আৰু 24 বৰ্ষৰ দ্বিবাৰ্ষিক অধিৱেশনখনি আমি আয়োজন কৰিছোঁ। প্ৰথম কাৰ্যসূচী হিচাপে ইতিমধ্যে 9 বজাত পতাকা উত্তোলন হৈ গৈছে, স্মৃতি তৰ্পণ হৈ গৈছে। এতিয়া 11টা বজাৰ পৰা আমাৰ আকাশ অনুষ্ঠান অনুষ্ঠিত হ'ব। আমি ডিগবৈৰ পৰা এই আকাশ অনুষ্ঠানটো উদ্বোধন কৰিবৰ কাৰণে অসম কবি সন্মিলনত তিনিচুকীয়া জিলা সমিতিৰ সম্পাদিকা নিৰুপমা গোস্বামী বাইদেউক আমন্ত্ৰণ জনাইছোঁ। তেখেত আহি ইতিমধ্যে উপস্থিত হৈছেহি। ঠিক অলপ সময় পিছতে আমাৰ আকাশ অনুষ্ঠান আৰম্ভ হ'ব। মহিলাসকলক লৈ কৰা এই অনুষ্ঠানটো ইতিমধ্যে যথেষ্ট সংখ্যক মহিলা গোট খাইছে। তেখেতলোকৰ যি প্ৰতিভা আছে এই প্ৰতিভাসমূহ আজি আকাশ অনুষ্ঠানত বিকশিত হ'ব। আৰু তাৰ পিছতে 1 বজাৰ পৰা আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাত আজি নৱনিৰ্বাচিত সভাপতি শ্ৰীযুত সৌমিত্ৰ গগৈদেৱে সভাপতিত্ব কৰিব আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ মাননীয় উপসভাপতি শ্ৰীযুত গিৰীশ চন্দিকৈ ডাঙৰীয়া। তেখেতো আহি আছে। মুকলি সভাত আমি কেইবাখনি গ্ৰন্থও উন্মোচন কৰিম। মাকুম সাহিত্য সভাৰ এখনি হেতু নামেৰে কবিতা পুথি প্ৰকাশ হৈ আহিছে 2 বছৰৰ মূৰে মূৰে। আজি এই বিশেষ দিনটোত আমাৰ অধিৱেশনৰ লগত সংগতি ৰাখি আমি সেই পুথিখনো আজি উন্মোচন কৰিম। আমি সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ, আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ বাবে সকলোকে অনুৰোধ জনাইছোঁ। অসম সাহিত্য সভাই
অসমীয়া ভাষা প্ৰয়োগ সম্পৰ্কত ইতিমধ্যে ভালেমান কাৰ্যসূচী গ্ৰহণ কৰিছে। আমি কিছুদিনৰ আগত মাকুম অঞ্চলৰ দোকান পোহাৰবিলাকত অসমীয়া ভাষা প্ৰয়োগ কৰিবৰ কাৰণে তেখেতলোকৰ যি নামফলক আছে, দোকানৰ নামফলক আছে, এই নামফলকসমূহ শুদ্ধ অসমীয়াত লিখিবৰ কাৰণে এখনি নিৰ্দেশনা জাৰি কৰিবলৈ আমি পৌৰসভাৰ পৌৰপতিক আবেদন জনাইছিলোঁ। সেই আবেদন মৰ্মে তেখেতে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে আৰু আমি পৰিলক্ষিত কৰিছোঁ যে ইতিমধ্যে ভালে সংখ্যক দোকান পোহাৰে অসমীয়া ভাষা